হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি যেহেতু ক্লাছ 7 মেথমেটিক্সৰ চেপ্টাৰ 2 ভগ্নাংশ আৰু দশমিক এই চেপ্টাৰটো আলোচনা কৰিছিলোঁ হয় নাই। আমি আগৰ ভিডিঅ'টোত আমাৰ এই ইয়াত এক্সাৰসাইজ কৰিবলগীয়া 2.1 টো কৰাৰ আগতে যিমানবিলাক আমাক টপিকৰ ওপৰত ক্লিয়াৰ হ'ব লাগে এই গোটেই টপিকবিলাক কি কৰিলোঁ আমি ডিসকাস কৰিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা। আহাচোন আমি আজি 2.1 টো আলোচনা কৰো। আমাক এক নম্বৰ কোৱেশ্চনটো কি দিছে পূৰণফল উলিওৱা হয় নে নহয় পূৰণফল উলিয়াব কৈছে। এতিয়া ফাৰ্স্ট কোৱেশ্চনটো কি দিছে 6 * 2/3 ইয়াৰ পূৰণফল উলিয়াব লাগে। এতিয়া আমি কি কৰিম 6 ৰ তলত একো নাই মানে কি আছে 1 এটা আছে হয় নে নহয়। গতিকে আমি প্ৰথম কি কৰিম আমি আগৰ ভিডিঅ'টো শিকিলে হয় না এনেকুৱা ধৰণৰ যিবিলাকে আগৰ ভিডিঅ'টো চাই মেলি 2.1 টো কৰিবলৈ আহিছে সেইবিলাকে কি হ'ব একেবাৰে ইজি পাবা হয় নে নহয়। এতিয়া চোৱা আমি কি কৰো যেতিয়া ভগ্নাংশ পূৰণ কৰিম দুটা তেতিয়া কি কৰো লবটোৱে লবটোৰ লগত পূৰণ কৰো আৰু হৰটোৱে হৰটোৰ লগত হয় নে নহয়। এতিয়া চোৱা লবটো কি আছে 6 * 2 আৰু তলত কিমান আছে 1 * 3 এতিয়া কিমান হৈ যাব 6 * 2 = 12 আৰু 3 * 3 এতিয়া চোৱা 3 ৰে আমি 12 কাটি দিব পাৰো কেইবাৰ যাব 4 বাৰ গতিকে কিমান হৈ যাব আমাৰ আনসাৰটো 4। এতিয়া তোমালোকে আৰু এটা মেথডত কৰিব পাৰা তোমালোকে যদি কঠিন পোৱা তেনেহলে তোমালোকে আৰু এটা মেথড দেখাই দিছো তোমালোকক এটো আমি আৰু এটা পদ্ধতিত কৰিব পাৰো গতিকে তোমালোকে যেটো সহজ পোৱা হেতুতে কৰিবা। এতিয়া কিমান আছিল 6 * 2/3 আছিল। এতিয়া আমি 3 এ 6 কাটিব পাৰো নে নোৱাৰো পাৰো কেবাৰ যাব দুবাৰ তেতিয়া কিমান হৈ যাব ইয়াত 2 * 2 2 দুগুণ কিমান হৈ যাব 4। এতিয়া তোমালোকে নিজৰ ইচ্ছা তোমালোকে যেটো সহজ পোৱা হেতু মেথডতে কৰিবা। আশা কৰো 1 নম্বৰ কোৱেশ্চনটো বুজি পালা। এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা 2 নম্বৰটো কিমান হ'ব ইয়াত একে ধৰণে কৰিম কিমান আছে 7 ৰ তলত একো নাই মানে কিমান আছে 1 এটা আছে গতিকে এটো কি হ'ব 7 * 1 আৰু ইয়াত কিমান হ'ব 1 * 5 কিমান হ'ব এটো 7 * 7 আৰু 5 * 5 হয় নে। এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চনটো কি আছে 5 * আৰু নেক্সট ভগ্নাংশটো কি হয় এনে ধৰণৰ ভগ্নাংশবিলাক কি আছিল মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশ থাকিলে আমি ইয়াক কি কৰিম প্ৰথম অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। এতিয়া অপ্ৰকৃত ভগ্নাংশত কেনেদৰে নিয়া হয় আমি শিকি আহিছো 5 * প্ৰথম কি কৰিম 4 আমাৰ হৰটো কিমান আছে 4 আমি এটো 4 আৰু 2 টো পূৰণ কৰিম কিমান হৈ যাব 4 * 2 = 8 আৰু ওপৰটোৰ লগত কি কৰিম যোগ তেতিয়া কিমান হ'ব 3 যোগ 3 হ'ব 5 * 8 আৰু 3 যোগ কৰিলে কিমান হ'ব 11/4। এতিয়া 5 ৰ তলত কিমান আছে 1 আমি লবটোৰ লগত পূৰণ কৰিম আৰু হৰটোৰ লগত 5 * 11 কিমান হ'ব 55 আৰু 4 * 4। এতিয়া যেহেতু এটো কি আছিল আমাৰ কোৱেশ্চনটো মিশ্ৰ ভগ্নাংশত আছিল যেতিয়া তোমালোকৰ কোৱেশ্চনটো মিশ্ৰ ভগ্নাংশত থাকিব তেতিয়া আমি অপ্ৰকৃত ভগ্নাংশত পালে মানে আমি হেতু মিশ্ৰ ভগ্নাংশত লিখিব লাগিব। আমি যেহেতু অপ্ৰকৃত ভগ্নাংশ কি আছিল যিবিলাক ভগ্নাংশৰ লবটো হৰটোতকৈ ডাঙৰ হয়। এতিয়া চোৱা ইয়াত যেহেতু আমি 55 লবটো কিমান আছে 55 হৰটো কিমান আছে 4 গতিকে হৰটোতকৈ লবটো ডাঙৰ হয় গতিকে এটো অপ্ৰকৃত ভগ্নাংশ। এতিয়া আমি ইয়াত মিশ্ৰ ভগ্নাংশত লিখিব লাগিব। কেনেদৰে আমি মিশ্ৰ ভগ্নাংশত কনভাৰ্ট কৰিছিলো বা মিশ্ৰ ভগ্নাংশত কেনেদৰে নিছিলো এতিয়া কি কৰিম হৰটোৱে লবটো কি কৰিম হৰণ কৰিম হয় নে নহয়। 4 এ যদি 55 ক হৰণ কৰো কেবাৰ যাব প্ৰথম এবাৰ দিলো 4 * 4 কিমান বাকি থাকিব 5 ৰ পৰা 4 গলে 1 আৰু কিমান হ'ব 5 আৰু কেবাৰ যাব এতিয়া 4 * 3 = 12 ভাগ হে কিমান থাকিলে 3। এতিয়া চোৱা
আমি কি মিশ্ৰ যেতিয়া আমি হৰণ কৰো হয় না নহয় আমাৰ প্ৰত্যেকটো প্লেসৰ নামেৰে এটা এটা প্ৰত্যেকটো সংখ্যাৰে এটা এটা নাম আছে হয় না প্ৰত্যেকটো প্লেসৰে গতিকে 13 টো হল ভাগফল আৰু 4 টো কি হয় 4 থকা প্লেসটো ভাজক আৰু 55 টো কি হ'ব ভাজ্য আৰু 3 টো কি হ'ব ভাগশেষ এতিয়া চোৱা আমি এতিয়া মিশ্ৰ ভগ্নাংশত কেনেদৰে লিখিম আমি প্ৰথম লিখিম ভাগফলটো লিখিম আমি প্ৰথম কি আহিব ভাগফলটো লিখিম তাৰ পিছত কি কৰিম যেটো ভাগশেষ আছে ভাগশেষটো লিখিম আমি লব মানে ক লিখিম ওপৰত আৰু যেটো ভাজক আছে হেতু আমি কি লিখিম হৰত মানে তলত মানে ৰেখাডালৰ ওপৰত কি আহিব ভাগশেষ আৰু ৰেখাডালৰ তলত কি হ'ব 4 আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চনটো বুজি পালা তোমালোকে যেতিয়া মিশ্ৰ ভগ্নাংশত নিব লাগে তেতিয়া হলে তোমালোকে এই প্লেস কেইটা ভালদৰে মনত ৰাখিব লাগিব হেকাৰণে মই আগৰ ভিডিওটোত বুজাইছিলো তথাপিও মই আকু পুনৰ এবাৰ বুজাই দিছো কাৰণ এটো ইম্পৰ্টেন্ট হয় যদি তোমালোকে যদি ইয়ালৈকে মেথটো কৰিলা আৰু কি হয় এ ডিভাইড কৰোতে তোমালোকে প্লেস কেইটা খেলি মেলি কৰিলা হয় নাই তেতিয়া সম্পূৰ্ণ মাৰ্কস অৰ্থাৎ কিমান যদি 1 মাৰ্কস থাকে তেতিয়া কিমান পাবা হাফ মাৰ্ক পাবা গতিকে আমাক যেহেতু ফুল মাৰ্কস লাগিব হয় না নহয় গতিকে বস্তুবিলাক আমি ভালদৰে শিকিব লাগিব আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহা এতিয়া আমি 4 নম্বৰ আৰু 5 নম্বৰ কোৱেশ্চনটো কৰো আহা 4 নম্বৰ কোৱেশ্চনটো কি দিছে প্ৰথমটো কি দি আছে মিশ্ৰ ভগ্নাংশত আছে এটো প্ৰথম নাম্বাৰটো হয় নাই সেকেন্ডটো কি আছে এটো আমাৰ 28 আছে আমি প্ৰথম কি কৰিম প্ৰথম যেটো মিশ্ৰ ভগ্নাংশত আছে হেতু কিহত দিম আমি অপ্ৰকৃত ভগ্নাংশত হয় না এতিয়া চোৱা 7 to 7 এ থাকিব 7 3 গুণ কিমান হ'ব 21 21 ৰ লগত যদি 5 টো যোগ কৰো কিমান হৈ যাব 26 into 28 গতিকে এতিয়া চোৱা আমি হাতেৰে আমি এটো সৰু কৰি লব পাৰো হাতেৰে কেবা যাব ইয়া হাতেৰে 28ক আমি কাটিব পাৰো কেবা যাব 4 বাৰ 7 4 গুণ 28 গতিকে আমি কিমান পালো 26 into 4 এটো পূৰণ কৰিলে কিমান হৈ যাব 6 4 গুণ 24 উকলিলে 2 4 গুণ 8 9 10 কিমান হ'ব আমাৰ 4 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ 104 আশা কৰো যে আমি 5 নম্বৰটো 4 নম্বৰ গতে একে ধৰণে কৰিম একে আছে হয় না মিশ্ৰ ভগ্নাংশত আছে প্ৰথমে মিশ্ৰ ভগ্নাংশটো কি কৰিম আমি অপ্ৰকৃত ভগ্নাংশত প্ৰথমে লৈ যাম অপ্ৰকৃত ভগ্নাংশলৈ প্ৰথমটো কিমান আছে 4 আছে হৰটো 4 গুণ 8 আৰু 8 ৰ লগত যদি 3 যোগ কৰো কিমান হ'ব 11 into 5 তলত কিমান আছে হৰটো 1 আছে বুলি ধৰিম একো নাই মানে এটা আমি লবটো লগত পূৰণ কৰিম কিমান হ'ব 11 ৰ লগত যদি 5 পূৰণ কৰো কিমান হ'ব 55 আৰু 4 গুণ 4 এতিয়া আমি এটো কি কৰিম অপ্ৰকৃত ভগ্নাংশলৈ সৰি এতিয়া আমি এটো মিশ্ৰ ভগ্নাংশলৈ নিম হয় না আহাচোন আমি এই মিশ্ৰ ভগ্নাংশলৈ নিবলৈ হলে মানে কি কৰিম আমি 55ক 4 এ হৰণ কৰিম 4 গুণ 4 আৰু 4 3 গুণ কিমান হ'ব 12 কিমান আহিব ভাগশেষটো 3 এতিয়া আমি এটো কেনেদৰে লিখিম আমি প্ৰথম লিখিম কি লিখিম আমি প্ৰথমে কি আহিব ভাগফলটো লিখিম প্ৰথমে হয় নাই এতিয়া চোৱা তাৰ ভাগফলৰ পিছত কি আহিব ওপৰত কি যাব লবত কি আছিল ভাগশেষ আৰু হৰটো কি হ'ব ভাজক তো আমাৰ ভাজক কি আছে 4 আশা কৰো সকলোৱে 1 নম্বৰ এ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি বি কোৱেশ্চন কিটা কৰো আহা কোৱেশ্চন কিটা কি দিছে চোৱা 1 নম্বৰ কোৱেশ্চনটো কি দিছে 1/7 into 1/9 একিটা কোন ধৰণৰ ভগ্নাংশ তোমালৈ ক'ব পাৰিবানে ইয়াত লবটো কি আছে লবটো হৰতকৈ সৰু হয় গতিকে যিবিলাক ভগ্নাংশৰ লবটো হৰটোতকৈ সৰু হয় তেনে ভগ্নাংশ বিলাক আছে প্ৰকৃত ভগ্নাংশ গতিকে এই দুইটা কি হয় প্ৰকৃত ভগ্নাংশ এতিয়া আমি দুটা প্ৰকৃত ভগ্নাংশ কি কৰিব লাগিব পূৰণ কৰি মেলি পূৰণফল উলিয়াব লাগিব হয় না এতিয়া চোৱা আমি কি কৰিম একেবাৰে সহজ হয় লবটো লগত লবটো পূৰণ কৰিম আৰু হৰটোৰ লগত কি কৰিম হৰটো পূৰণ কৰিম
লব কি আছে দুইটা 1 আছে 1 ৰ লগত 1 পূৰণ কৰিলে মানে কিমান হ'ব 1 এ হ'ব আৰু 7 9 কিমান হ'ব 63 এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো চাও আহা 2 নম্বৰটো কি আছে লব কিটা কি আছে 1 * 9 আৰু 45 * 39 এতিয়া চোৱা আমি এইকিটা সৰু কৰি লব পাৰো 9 3 এ কেবা যাব 3 বাৰ আৰু 39 ক 3 এ কেবা যাব 13 বাৰ আৰু এতিয়া চোৱা 3 এ 45 ক কেবা যাব 15 বাৰ 3 15 45 এতিয়া ওপৰত কিমান থাকিলে 1 আৰু হৰকিটা কিমান আছে 15 * 13 এতিয়া আমি 15 আৰু 13 টো পূৰণ কৰিলে কিমান হ'ব 3 5 * 15 1 উকুলিলে 3 * 3 5 * 5 8 9 1 * 1 গতিকে কিমান হ'ব 1 by এটাকে আনসারটো কিমান হ'ব 1/195 এটা 3 নম্বৰ কোৱেশ্চনটো চোৱা 4 * 9 15 * 10 এতিয়া 3 এ 9 কেবা যাব 3 বাৰ আৰু 3 এ 15 কেবা যাব 5 বাৰ আৰু ইয়াত চোৱা 2 এ 4 কেবা যাব 2 বাৰ আৰু 2 এ 10 কেবা যাব 5 বাৰ এতিয়া কিমান হৈ যাব 2 3 * 6 আৰু 5 5 * 25 আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চন লাগে বুজি পালা এতিয়া আমি বি নম্বৰ নেক্সট কোৱেশ্চন কিটা কৰো আহা এতিয়া 4 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা 51/40 * 64/34 দি আছে এতিয়া আমি একিটা পূৰণ কৰিব লাগিব এটো চোৱা 51 * কিমান হ'ব 64 আমি লবটো লগত লবটো পূৰণ কৰিম আৰু হৰটো লগত হৰটো পূৰণ কৰিম এতিয়া 51/64 হৈ গল 40 * 34 এতিয়া চোৱা আমি 17 এ 51 ক কেবা যাব 3 বাৰ আৰু 34 ক কেবা যাব 2 বাৰ আৰু 64 আৰু 40 টো আমি কাটিব পাৰো নেকি ইয়াক দুইটাকে কেহে কাটিব পাৰো আমি 4 এ কাটিব পাৰো 4 এ 64 ক যাব 16 বাৰ আৰু 40 কেবা যাব 4 * 40 4 বাৰ আকৌ আমি 2 এ কাটিব পাৰো ইয়াক 2 এ কেবা যাব 5 বাৰ আৰু 16 ক কেবা যাব 2 এ 8 বাৰ আকৌ আমি 2 এ 8 ক কাটিব পাৰো কেবা যাব 2 4 বাৰ যাব এতিয়া ওপৰত কিমান পালো 3 * 4/5 এতিয়া কিমান হল 4 3 * 12 12/5 এতিয়া চোৱা তোমালোকে এটা কথা মনত ৰাখিবা যে যেতিয়া আমি যিকোনো দুটা ভগ্নাংশৰ পূৰণফল আমি কি পাম অপ্ৰকৃত ভগ্নাংশ পাম তেতিয়া আমি কি কৰিম তাক আমি মিশ্ৰ ভগ্নাংশলৈ কনভাৰ্ট কৰি মেলি লিখিব লাগিব গম পাইছানে যেতিয়া আমাৰ প্ৰকৃত ভগ্নাংশত আমাৰ যেতিয়া যিকোনো দুটা ভগ্নাংশ পূৰণ কৰিলে আমাৰ যদি প্ৰকৃত ভগ্নাংশত আহে তেতিয়া হেতু কি হ'ব আমাৰ কি হ'ব হেতু আমি তেনেদৰে থাকিব কিন্তু আমাৰ যেতিয়া অপ্ৰকৃত ভগ্নাংশত আহিব তেতিয়া আমি হেতু কি হয় কনভাৰ্ট কৰিম মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰিম বুজি পাইছানে এতিয়া আমি আহাচন এটো পৰিৱৰ্তন কৰো আমি ইতিমধ্যে শিকিলোৱে অপ্ৰকৃত ভগ্নাংশত মিশ্ৰ ভগ্নাংশলৈ নিয়া হয় নে নহয় এতিয়া চোৱা 12 ক 5 ৰে কেবা যাব 2 বাৰ 5 2 * 10 এটা কিমান হ'ব কিমান বাকি থাকিলে 2 তেনেহলে মানে কি লিখিম আমি প্ৰথম কি আহিব ভাগফলটো কিমান 2 বাকি কিমান 2 আৰু 5 এটো আমাৰ আনসাৰটো হৈ যাব এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহা 5 নম্বৰ কোৱেশ্চনটো কি হ'ব এতিয়া চোৱা ওপৰ 4 * 12 পূৰণ কৰিম এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহা 5 নম্বৰ কোৱেশ্চনটো কিমান দি আছে 4/5 * 12/7 আমি এতিয়া লব এটো লবটো লগত লব পূৰণ কৰিম আৰু হৰৰ লগত হৰটো পূৰণ কৰিম এতিয়া 4 * 12 আৰু 5 * 7 এতিয়া আমি কাটিব পাৰো নেকি কিটা আমি নোৱাৰো কাৰণ হৰকিটা কি আছে দুইটা
মৌলিক সংখ্যা আছে কাৰণ মৌলিক সংখ্যা কি হয় ইহঁতৰ উৎপাদকতা 1 আৰু নিজেই সংখ্যাটো হয় না এতিয়া চোৱা 4 বাৰ কিমান হ'ব 48 আৰু 7 5 গুণ 35 এটো কি ভগ্নাংশ হয় লবটো হৰটোতকৈ ডাঙৰ হয় গতিকে এটো কি হয় অপ্ৰকৃত ভগ্নাংশ ইয়াকো আমি কি হলে নিব লাগিব আমি মিশ্ৰ ভগ্নাংশলৈ 48 তো কিহেৰ হৰণ কৰিম 35 এৰে কেবা যাব এবাৰ কিমান বাকি থাকিব 3 13 এতিয়া আমাৰ ভাগফলটো কিমান পাইছো 1 আৰু ভাগশেষ কিমান পাইছো 13 আৰু ভাজকটো ক'ত লিখিম আমি তলত 35 আশা কৰো সকলোৱে বি নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি সি নম্বৰ কোৱেশ্চন কিটা কৰো আহা এতিয়া সি নম্বৰ কোৱেশ্চন কিটা কৰো আহা আমাৰ 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনটো লৈছো প্ৰথম 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে দুইটা কি হয় ইয়াত চোৱা দুইটা মিশ্ৰ ভগ্নাংশত আছে এতিয়া আমি কি কৰিম মিশ্ৰ ভগ্নাংশৰ লগত মিশ্ৰ ভগ্নাংশ পূৰণ কৰিম আমি প্ৰথম কি কৰিম এইকিটা অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিম হয়নে এতিয়া চোৱা 7 7 4 গুণ কিমান হ'ব 28 আৰু 28 ৰ লগত যদি আমি 2 যোগ কৰো কিমান হ'ব 30 ইনটু 3 3 লগত যদি 11 পূৰণ কৰো কিমান হ'ব 33 আৰু 33 লগত যদি 2 যোগ কৰো তেতিয়া কিমান হ'ব 35 এতিয়া আমি কিটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব লবটোৰ লগত লবটো পূৰণ কৰিম 30 ইনটু 35 আৰু 7 ইনটু 3 এতিয়া চোৱা হাতেৰে আমি 35 কাটিব পাৰো কেবা যাব হাতেৰে 5 বাৰ যাব আৰু আমি 30 কাটিব পাৰো 3 ৰে কেবা যাব 3 গুণ 30 এতিয়া কি পালো আমি প্ৰথমটো আনসাৰ 50 আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা 2 নম্বৰটো আমি ঠিক তেনেদৰে কৰিম একেদৰে কিমান হ'ব যদি তোমালোকে এনেদৰে ডাইৰেক্ট কৰিবলৈ প্ৰবলেম পোৱা তেনেহলে তোমালোকে এনেদৰে লিখিব পাৰা মই 2 নম্বৰটো দেখাই দিছো তলত কিমান আছে 3 আছে আমি প্ৰথম 3 লগত 9 লগত 3 টো পূৰণ কৰিম হয় নাই 3 ইনটু 9 প্লাস ওপৰৰ লগত কি কৰিম যোগ ইনটু 5 4 ইনটু 5 প্লাস 4 এনেদৰে তোমালোকে লিখিব পাৰা যদি তোমালোকে এনেদৰে ডাইৰেক্ট কৰিবলৈ কি হয় প্ৰবলেম পোৱা 3 9 গুণ কিমান হ'ব 27 আৰু 27 ৰ লগত যদি 2 যোগ কৰো কিমান হ'ব 29 বাই 3 ইনটু এটো কিমান হ'ব 4 5 গুণ 20 আৰু 20 ৰ লগত যদি 4 যোগ কৰো কিমান হ'ব 24 আৰু ইয়াত কিমান হৈ যাব 5 কিন্তু তোমালোকে এন্ডাৰে লিখিলে অকমান দীঘল হয় যদি তোমালোকে যদি একেবাৰে নখৰাত কৈ তোমালোকে কি হয় যদি হাৰ্ড পোৱা তোমালোকে এনেদৰে লিখি লবা গম পাইছানে যদি তোমালোকে কৰিব পৰা ডাইৰেক্ট তোমালোকে এন্ডাৰে কৰিব পৰা এন্ডাৰে কৰিলে মানে অকমান শৰ্ট হয় তোমালোকে এনেদৰে ডাইৰেক্ট আমি যদি এন্ডাৰে কৰি লওঁ তেতিয়া অকমান দীঘল হয় গম পাইছানে জাস্ট তোমালোকে বুজি পোৱাটো লাগে যোনটো সহজ পোৱা যেনেদৰে সহজ পোৱা তোমালোকে তেনেদৰে কৰিবা এতিয়া চোৱা 3 ৰে 24 কাটিব পাৰো কেবা যাব 3 ৰে 8 3 গুণ 24 গটিকে ওপৰত কিমান থাকিলে 29 ইনটু 8/5 এতিয়া 29 ৰ লগত যদি 8 টো যদি পূৰণ কৰো কিমান হ'ব 29 আৰু 8 8 9 গুণ 72 কিমান কৰিব 7 8 2 গুণ 16 16 ৰ লগত যদি আমি 7 টো যোগ কৰো কিমান হৈ যাব তেতিয়া হৈ যাব 23 হয়নে নহয় এতিয়া চোৱা কিমান পালো 2 3 2 কিমানে হৰণ কৰিব লাগিব আমি 5 ৰে এটো কি হয় অপ্ৰকৃত ভগ্নাংশ পাইছো গতিকে এটো আমি কি কৰিব লাগিব মিশ্ৰ ভগ্নাংশৰে নিব লাগিব এটা মিশ্ৰ ভগ্নাংশত কেনেদৰে নিম 232 কেহে হৰণ কৰিম 5 ৰে 4 5 গুণ 20 কিমান বাকি থাকিলে 32 আৰু 6 5 গুণ 30 কিমান থাকিব ভাগশেষ 2 এতিয়া আমি প্ৰথম কি লিখিম ভাগফলটো লিখিম ভাগফল কিমান আছে 46 আৰু তাৰ পিছত কি লিখিম ওপৰত কি থাকে লগত 2 ভাগশেষ আৰু হৰটো কি হ'ব ভাজকটো কিমান আছে 5 গতিকে আমাৰ আনসাৰটো হৈ যাব 46 আৰু 2/5 3 আৰু 4 নম্বৰটো কৰো আহা
সেম হয় আমি কি কৰিম প্ৰথম অপ্ৰকৃত ভগ্নাংশলে নিম 6 5 গুণ 30 আৰু 30 ৰ লগত যদি 5 যোগ কৰো কিমান হৈ যাব 35 ইনটু 7 আৰু 7 6 গুণ 42 আৰু 42 ৰ লগত যদি 3 যোগ কৰো কিমান হ'ব 45 এতিয়া আমি লবটোৰ লগত লব আৰু হৰটোৰ লগত কি কৰিম হৰটো পূৰণ কৰিম 35 into 45 6 into 7 এতিয়া চোৱা আমি হাতেৰে 35 কাটিব পাৰো কিবা যাব 7 5 গুণ 35 আৰু ওপৰত কিমান থাকিলে 5 into 45 by 6 এতিয়া 45 ৰ লগত যদি আমি 5 টো পূৰণ কৰো কিমান হ'ব 5 5 গুণ 25 উকলিলে 2 4 5 গুণ 20 225 by কিমান হ'ব 6 এতিয়া আমি 225 ক 6 এৰে কি কৰিম হৰণ কৰিম 6 কেবা যাব 3 বাৰ 6 3 গুণ 18 45 আৰু ইয়াত 45 কেবা যাব 6 7 গুণ 42 ভাগ হে কিমান থাকিলে 3 এতিয়া আমি এটো কেন্দ্ৰৰে লিখিম প্ৰথম ভাগফলটো লিখিম 37 আছে ভাগ হে কিমান আছে 3 টো ওপৰত যাব আৰু 6 টো কত আহিব তলত এটোই আমাৰ 3 নম্বৰটো আনসাৰ হ'ব এতিয়া আমি 4 নম্বৰ আৰু 5 নম্বৰ কোৱেশ্চনটো কৰো আহা 4 নম্বৰ কোৱেশ্চনটো কি 4 নম্বৰ এতিয়া আমি 4 নম্বৰ আৰু 5 নম্বৰ কোৱেশ্চনটো কৰো আহা এটো আমি প্ৰথম কি কৰিম অপ্ৰকৃত ভগ্নাংশত লৈ নিম হয় না পৰিৱৰ্তন কৰিম 6 আহিলে 6 5 গুণ 30 30 ৰ লগত যদি আমি 5 টো যোগ কৰো কিমান হৈ যাব 35 ইনটু 7 6 7 গুণ 42 42 ৰ লগত যদি 3 যোগ কৰো কিমান হ'ব 45 এতিয়া আমি কি কৰিম লবটো লগত লব আৰু হৰটো লগত হৰ পূৰণ কৰিম 35 into 45 6 into 7 এতিয়া চোৱা হাতেৰে 35 কাটিব পাৰো কেবা যাব 5 বাৰ আৰু 3 এ 6 কেবা যাব 2 বাৰ আৰু 3 এ 45 কেবা যাব 15 বাৰ এতিয়া আমি ওপৰত কিমান আছে লগত 5 into 15 আৰু হৰটো কিমান আছে 2 এটা কিমান হৈ যাব 5 15 75 আৰু হৰণ কৰিলে কিমান হৈ যাব 2 75 by 2 এতিয়া চোৱা আমি 2 ৰে 75 ক কি কৰিব লাগিব এতিয়া হৰণ কৰি মেলি অপ্ৰকৃত ভগ্নাংশলে নিব লাগিব এতিয়া আহাসন কৰো এটো 75 2 এ কেবা যাব 3 বাৰ 2 3 গুণ 6 কিমান আহিব তেতিয়া 1 আৰু 7 দুগুণ 14 কিমান বাকি থাকিলে 1 এতিয়া প্ৰথম আমি কি লিখিম ভাগ 1 টো 37 তাৰ পিছত কি হ'ব ভাগ 1 আৰু তাৰ পিছত কি আহিব 2 টো আশা কৰো সকলোৱে 4 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহা দিয়া 5 নম্বৰ কোৱেশ্চনটো দেখি ভয় লাগিছে নেকি তোমালোকৰ একো ভয় খাব না লাগে গম পাইছা নাই একে হয় আমি জাস্ট ইয়াত কেটা ভগ্নাংশ আছে 3টা আছে আমাৰ একে ৰুল থাকিব আমি কি কৰিম প্ৰথম অপ্ৰকৃত ভগ্নাংশলে নিম তাৰ পিছত আৰু লবকিটা লব ভাগে পূৰণ কৰিম আৰু হৰকিটা হৰ ভাগে পূৰণ কৰিম গম পাইছা নে এতিয়া আমি কৰো আহাচন এটো তোমালোকে নেউটাটো মনত ৰাখি লবা ভালদৰে মুখস্থ কৰিবা গম পাইছা নাই কাৰণ এবিলাক যিমানে আমি নেউটা মনত থাকিলেহে আমি বেছি খৰকে আমি মেথছ বিলাক কৰিব পাৰিম হয়নে নহয় তোমালোকে 11 ৰ পৰা 20 লকে যিমান পৰা হিমান হকালে মুখস্থ কৰিবলৈ চেষ্টা কৰিবা এতিয়া হাসন 5 নম্বৰ কোৱেশ্চনটো কৰো এতিয়া কিমান হ'ব 17 দুগুণ কিমান হ'ব 34 আৰু 34 ৰ লগত যদি আমি 2 টো যোগ কৰো কিমান হৈ যাব 36 ইনটু 7 গুণ কিমান হ'ব 63 আৰু 63 লগত যদি আমি 2 টো যোগ কৰো কিমান হ'ব 65 by 9 ইনটু তলত কিমান আছে 52 আৰু 52 লগত যদি 1 পূৰণ কৰো কিমান হ'ব 52 এ হ'ব আৰু তাৰ লগত যদি আমি 33 টো যদি যোগ কৰো কিমান হ'ব 85 আশা কৰো সকলোৱে ইমান লাগে বুজি পালা এতিয়া আমি কি কৰিম লবকিটা
গোটেইকেইটা পূৰণ কৰিম একেলগে আৰু হৰকেইটা একেলগে পূৰণ কৰিম এটা কি হৈ যাব 36 into 65 into 85 17 into 9 into 52 এতিয়া সোয়া 17 আমি 85 ক কাটিব পাৰো কেবা যাব 17 5 যা 85 আৰু 9 36 ক কাটিব পাৰো কেবা যাব 9 4 গুণ 36 আৰু 4 আমি 52 ক কাটিব পাৰো কেবা যাব 4 টং 12 4 টং 52 হয় নাই কেবা যাব 13 বাৰ এটা আকৌ 13 65 কাটিব পাৰো কেবা যাব 5 টং 65 এতেকে আমাৰ আনসাৰটো কিমান আহিব 25 আমি অকল কটাকটি কৰিলে গুটে মেছটো আহি গল হয় নাই আমি এতিয়া কি হল এটো আমি মিশ্ৰ গণনাকলৈ নিব নালাগে হয় নাই একেবাৰে সহজ হৈ গল কিমান পলম ইয়াৰ আনসাৰটো 25 আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চন বিলাক বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিলো যদি তোমালোকে ভিডিওটো ভাল পালা তেনে হলে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিবা